8 নং নাইৰালগা টিলাপাৰা জিলা পৰিষদৰ সদস্য পদৰ ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী আব্দুল জব্বাৰৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। সমাগত পঞ্চায়ত নিৰ্বাচনত 9 নং বীৰ সিং জৰুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত 8 নং নাইৰালগা টিলাপাৰা জিলা পৰিষদৰ সমষ্টিৰ বিভিন্ন ঠাইত কংগ্ৰেছ, বিজেপি আৰু AIUDFৰ লগতে প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলেও ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। ৰাইজৰ দলৰ প্ৰাৰ্থী আব্দুল জব্বাৰে নাইৰালগা টিলাপাৰা জিলা পৰিষদৰ সমষ্টিৰ পুঠিমাৰী, টিলাপাৰা, বাহিৰ, চুৱাপাতা, নাইৰালগা আদি বিভিন্ন পঞ্চায়তত মেল মিটিঙত ভোটাৰৰ পৰা পূৰ্ণ সমৰ্থন পোৱা পৰিলক্ষিত হৈছে। এবাৰ নিৰ্বাচনত কংগ্ৰেছ, বিজেপি, AIUDFৰ জনপ্ৰিয়তা ব্যাপকভাৱে কমি গৈ আছে, যাৰ ফলত ৰাইজৰ দলৰ সংগ্ৰামী নেতা বিধানসভাত সিংহৰ দৰে গৰজি উঠা অখিল গগৈৰ প্ৰতি আব্দুল জব্বাৰৰ প্ৰতি বিশেষকৈ গেছ চিলিণ্ডাৰৰ ছবিৰ প্ৰতি ভোটাৰৰ পৰা বিপুল সমৰ্থন দেখিবলৈ পোৱা গৈছে। প্ৰাৰ্থীগৰাকীয়ে সাংবাদিকৰ সাক্ষাৎকাৰত কেনেধৰণৰ বক্তব্য আগবঢ়াইছে চাওঁ আহক। বিলাসীপাৰাৰ পৰা মফিদা বেগমৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি কি আছিল আজি 8 নং নাইৰেলগা টিলাপাৰা জিলা পৰিষদৰ পৰা মই ৰাইজৰ দলৰ টিকেট পাই মনোনীত প্ৰাৰ্থী হিচাপত আজি পুঠিমাৰী জিপিত এখন সভা সমিতি পাতিবলৈ আহি ইয়াত মই নতৈ আনন্দিত হৈছোঁ। সময়ৰ অলপ নাটনি হোৱাত আৰু বিভিন্ন দলৰ মুৰব্বীসকলে সভা সমিতি পাতিবলৈ ইয়াত আহিছিল। আমি সেই সময়ত সভাখন পাতিব পৰা নাই আৰু নতুনকৈ আমি সভা সমিতি পাতিম। ইয়াত যি ৰাইজৰ পৰা উৎসাহিত পাইছোঁ, আগন্তুক দিনত আমি ডাঙৰকৈ এখন সভা পাতিম। আজি ৰাইজৰ দলৰ ৰাইজেই ৰজা, ৰাইজেই সৰ্বেসৰ্বা। ৰাইজৰ যি অধিকাৰ, যিয়ে যি নকওক, ৰাইজৰ অধিকাৰ কোনেও কাঢ়িব নোৱাৰে। কথাটো হ'ল আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ যি মহামূল্য ভৰ্তি 7 তাৰিখত ৰাইজে দিব, এই কথাটো এতিয়াও ৰাইজৰ মাজত আলোচনা বিলোচনাহে হৈ আছে। অকল কাক ভোট দিব এই কথাটো এতিয়াও সকলো ৰাইজে চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা নাই। যিখিনি মই ইয়াত আহি পাইছোঁ যে আমি ভোট কাক দিম, কোনটো দলক দিম। আজি আমাৰ দেশৰ যি পৰিস্থিতি, আমাৰ যি বিধানসভাৰ যি সমস্যা, আমি বিলাসীপাৰা পূবত আছিলোঁ, হঠাতেই আমি বীৰ সিং জৰুৱা সমষ্টিৰ বাসিন্দা হৈ পৰিলোঁ। কিন্তু ইয়াত এটা এনেকুৱা সমস্যাৰ সৃষ্টি কৰি থৈ গৈছে বিজেপি চৰকাৰে যে বাকীবিলাক যিবিলাক সংখ্যাগৰিষ্ঠ হিন্দুত্ববাদী মানুহ আছে, সেইবিলাক সমষ্টিত 30,000 35,000 ভোটাৰ, আৰু আমাৰ সমষ্টিত জিলা পৰিষদৰ সমষ্টিত 74,000 পৰা 80,000 ভোটাৰ কেনেকৈ হৈ গ'ল। আপোনালোকে অলপ চিন্তা কৰক ৰাইজ। নিৰ্বাচন আহি পাইছে, কিন্তু অলপ চিন্তাৰ বিষয় আছে ইয়াত, যে ইয়াত 40,000-80,000 দুটা জিলা পৰিষদৰ সমষ্টি হ'ব লাগিছিল। যিখিনি আমাৰ উন্নয়ন পুঁজি আহিব, এইখিনি আমাৰ সংখ্যালঘু মুছলমানৰ কাৰণে ইমান পুঁজি নহ'ব বুলি ইহঁতে আগতেই হিচাপ কৰি ৰাখি থৈ গৈছে। দুখিত যি কি নহওক, এতিয়া অলপ সজাগ হ'বলগীয়া আমি খুবেই দৰকাৰ হৈ পৰিছে। কিন্তু আমাৰ নেতাসকল অকল ভোটৰ বাবে যুঁজি আছে, কেনেকৈ তেওঁলোকে জয়ী হ'ব, ৰাইজৰ পৰা ভোটটো ল'ব, সেই কৌশলৰে ৰণ দণ্ডা বজাই ইহঁতে গাঁৱে ভূঞে
ঘূৰি ফুৰিছে ৰাইজক কেনেকৈ আকৃষ্ট কৰিব পাৰে। কিন্তু মই এজন সংগ্ৰামী নেতাৰ দলত টিকিট পাই সংগ্ৰাম চলাই আছো এই কাৰণেই যে আমাৰ অখিল গগৈ ডাঙৰীয়া চাহাব তেওঁ বিধানসভাত যি প্ৰতিবাদ কৰি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সিংহৰ নিচিনা গৰ্জন কৰিছে যে 2026ত মই অখিল গগৈ ডাঙৰীয়া 126 সিটত মই প্ৰাৰ্থিত্ব দি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰক তছনছ কৰি ছত্ৰভংগ কৰি দিম, পতন আনিম। হয়নে নহয় ৰাইজ? আপোনালোকে আজি দুখৰ বিষয়, আজি এই চৰকাৰৰ বিৰুদ্ধে যিয়ে মাতিব তেওঁকেই জেলত যাবলগীয়া হয়। তাৰ লগত কোনো দলৰ নেতাবিলাক সহায় সহযোগিতা নকৰে, কেতিয়াও ইহঁতৰ ওচৰত চাপি নাহে যে এই মানুহজন সংগ্ৰামী নেতা অখিল গগৈ ডাঙৰীয়া চাহাব অসমৰ এজন শংকৰদেৱ আপোনালোকে গম পাইছেনে? তেওঁ এজন শিৱসাগৰৰ শংকৰদেৱ। আৰু মই ভাবি আছো যেতিয়া আহিব ধুবুৰী জিলাৰ এজন আজান পীৰ, কাক কয় সেই আজান পীৰজন পাব, সেইজন হ'ল আব্দুল জব্বাৰ চাহাব। মই এতিয়াই পৰিচয় নিদিওঁ, এইখন অসম শংকৰ আজান পীৰৰ দেশ বুলি কোৱা হয়। সকলো জাতি জনগোষ্ঠী সকলোৱে ধৰ্ম নিৰ্বিশেষে আমি মিলা প্ৰীতিতেই আমি বসবাস কৰিব বিচাৰিছোঁ। সংঘৰ্ষ বিচৰা নাই, কাৰো মাজত যাতে সংঘৰ্ষ নহয়। আমি যদিও সংগ্ৰামী নেতা পাইছোঁ, আমি কাৰো লগত সংগ্ৰাম কৰিবলৈ বিচৰা নাই। অসমৰ ৰাইজে যাতে সুবিচাৰ পায়, ন্যায় ব্যৱস্থা ন্যায়পালিকা সম অধিকাৰ পায়, ইয়াকে লৈ তেওঁ সংগ্ৰাম কৰি আছে। হয়নে নহয় ৰাইজ? মই ইয়াতে সামৰণি মাৰিছোঁ আৰু বিশেষ নকওঁ। বেলেগ দিন আমি যি ক'ব লগা আছে আমাৰ নেতা আহিলে মই ক'ম। এইখিনিয়ে কৈ মই সামৰণি মাৰিলোঁ।